HS-26ত 75% 80% নে 85% নম্বৰ পাব পাৰে বুলি ভাবিছে, কিন্তু স্ক'ডাৰ পাবলৈ আচলতে কিমান শতাংশ লাগিব? চৰকাৰে নতুন অফিচিয়েল নটিচ জাৰি কৰিছে। এই নটিচত কি কোৱা হৈছে জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড অৰ্থাৎ প্ৰজ্ঞান ভাৰতী স্কিমৰ নতুন গাইডলাইন প্ৰকাশ কৰিছে। এই গাইডলাইন অনুসৰি 2026 চনৰ হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ HS ফাইনেল পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা যোগ্য ছাত্ৰ-ছাত্ৰীসকলে স্ক'ডাৰ লাভ কৰিব। হয় বন্ধুসকল, অফিচিয়েল নটিচত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে 80% বা ততোধিক নম্বৰ পালে স্ক'ডাৰ স্কিমৰ বাবে যোগ্য হ'ব। কিন্তু মনত ৰাখিব, বেটাৰমেন আৰু ৰিপিৰিয়েঞ্চ কেটাগৰীৰ শিক্ষাৰ্থীসকল এই আঁচনিৰ সুবিধা লাভ নকৰে। ইয়াৰ উপৰিও আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। যদি কোনো শিক্ষাৰ্থী অসমৰ বাহিৰত অধ্যয়ন কৰি আছে, তেন্তে বৈধ PRC থাকিলে তেওঁলোকেও আবেদন কৰিব পাৰে। এতিয়া আবেদন প্ৰক্ৰিয়াৰ কথা কওঁ। প্ৰথমতে HS-ত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ তালিকা ডাইৰেক্টৰ অৱ হায়াৰ এডুকেশ্যনলৈ প্ৰেৰণ কৰিব। তাৰ পিছত যোগ্য শিক্ষাৰ্থীসকলৰ তালিকা অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হ'ব। ইয়াৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম পূৰণ কৰিব লাগিব। আবেদন অনুমোদিত হোৱাৰ পিছত নডেল প্ৰিন্সিপালৰ জৰিয়তে এপ্লিকেশ্যন চাৰ্টিফিকেট দিয়া হ'ব। তাৰ পিছত শিক্ষাৰ্থীসকলে নিৰ্ধাৰিত ডিলাৰৰ পৰা স্ক'ডাৰ সংগ্ৰহ কৰিব পাৰিব। আন এটা ভাল খবৰ হৈছে যে স্ক'ডাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ, ইঞ্চুৰেঞ্চ ফিজ আৰু হেলমেট চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। অৰ্থাৎ স্ক'ডাৰ ল'বলৈ এই খৰচসমূহ শিক্ষাৰ্থীয়ে বহন কৰিব নালাগে। সেয়েহে যদি আপুনি HS ফাইনেলত 80% বা ততোধিক নম্বৰ লাভ কৰিছে, তেন্তে এই স্ক'ডাৰ স্কিমৰ সুবিধা লাভ কৰিব পাৰে। আপোনাৰ মতে এই নতুন গাইডলাইন কেনেকুৱা লাগিলে কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।